10 তাৰিখৰ দিনটো আমাৰ বাবে আৰু গুৰুত্বপূৰ্ণ। 10 তাৰিখৰ ৰাতিপুৱা আমি এটা সুন্দৰ অনুষ্ঠানৰ জৰিয়তে অসমৰ 40 লাখ, আকৌ এবাৰ মই সংখ্যাটো কৈছো, অসমৰ 40 লাখ মহিলা বেংক একাউণ্টলৈকে আমি 9,000 টকাকৈ হস্তান্তৰ কৰিম। অৰ্থাৎ 40,000 মহিলাই সিদিনাখন 9,000কৈ টকা অৰুণোদয় হিতাধিকাৰীয়ে তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিব। তেন্তে আপোনালোকে নিশ্চয় জানিব পাৰিলে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে 10 তাৰিখে মানে অহা 10 তাৰিখে সকলোৱে 9,000কৈ টকা লাভ কৰিব অৰুণোদয় আঁচনি। আৰু এতিয়া এই মুহূৰ্তত মই আপোনালোকৰ বাবে লৈ আহিছোঁ আৰু এটা ডাঙৰ খবৰ। আপোনালোকে এতিয়া আকৌ নতুনকৈ এপ্লাই কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে। অৰুণোদয় আঁচনিৰ পৰ্টেলটো খোল খাই গৈছে, গতিকে আপোনালোকে এতিয়া আকৌ নতুনকৈ আবেদন কৰিব পাৰিব আঁচনিৰ বাবে। আপোনালোকে আবেদন কৰিব হ'লে আপোনালোকৰ কি নথিপত্ৰ লাগিব আৰু আপোনালোকে ফৰ্মখন ক'ত পাব, ক'ত ছাবমিট কৰিব, সকলোখিনি এই ভিডিঅ'টোতে আমি আপোনালোকক জনাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেতিয়াহ'লে ব'লা আৰু পলম নকৰোঁ, মই আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ এপ্লাই কৰিব, কেনেকৈ ফৰ্ম ফিল আপ কৰিব, সকলোখিনি তথ্য মই এতিয়া আপোনালোকক আগলৈ বুজাই আছোঁ, ব'লক। তেতিয়াহ'লে আপোনালোকে ফৰ্মটো ইয়াত দেখিব পাৰিছে। প্ৰথমে ইয়াত দিয়া আছে আৰ ইউ এন এক্সিষ্টিং বেনিফিচিয়াৰী আণ্ডাৰ অৰুণোদয় স্কিম, মানে আপোনালোকে আগতে অৰুণোদয় আঁচনিৰ মানে হিতাধিকাৰী হয় নে নহয় এয়া সুধিছে। যদি হয় তেতিয়াহ'লে আপোনালোকে য়েছত টিক মাৰ্ক কৰিব আৰু আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই তেন্তে আপুনি নোট টিক কৰিব। তাৰপিছত আপোনালোকৰ ইয়াত দিয়া আছে ৰেচন কাৰ্ডৰ নাম্বাৰ, আপোনালোকৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত আপোনালোকে দি দিব। তাৰপিছত আপোনালোকৰ আছে ইয়াত ডিষ্ট্ৰিক্ট, আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে সুন্দৰকৈ লিখি দিব। মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ হয়, তাতে মোৰ ডিষ্ট্ৰিক্টটো শিৱসাগৰ হ'ব। তাৰপিছত ইয়াত আপোনালোকৰ আছে LAC। LACৰ নাম দিওঁতে বহুতো মানুহৰ ইয়াত কনফিউজন হয় যে LAC মানে কি। LAC মানে হ'ল আপোনালোকৰ সমষ্টি, আপোনালোকৰ সমষ্টিখনৰ ইয়াত নাম লিখিব। আৰু আপোনালোকে সোঁফালে দেখিব পাৰিছে ইয়াত আপোনালোকৰ এটা পাছপোৰ্ট চাইজৰ ফটোৰ দৰকাৰ হ'ব। তাৰপিছত ইয়াত আপোনালোকৰ আছে এপ্লিকেণ্টৰ নাম, মানে যোনে এপ্লাই কৰিব তাৰ নাম ইয়াত আপোনালোকে দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ মিডিল নেমটো দিব, মিডিল নেমটো নহ'লেও হ'ব বাৰু, এইটো কম্পালচৰি নহয়। তাৰপিছত আপোনালোকে আপোনালোকৰ লাষ্ট নেমটো লিখিব। আপোনালোকে জেনেৰেল কেটাগৰী নে কি কেটাগৰী সেইটো দিব, জেণ্ডাৰটো চিলেক্ট কৰিব, মেল ফিমেল নে কি হয়। আৰু আপোনালোকে সোঁফালে দেখিব পাৰিছে যে DOB মানে আপোনালোকৰ ডেট অফ বাৰ্থটো দিব। তাৰপিছত আপোনালোকে আপোনালোকৰ এড্ৰেছ ডিটেইলবোৰ ছাবমিট কৰি দিব। প্ৰথমে আপোনালোকে আপোনালোকৰ ব্লকৰ নাম দিব, ৱাৰ্ডৰ নাম, তাৰপিছত ভিলেজৰ নেম, লেণ্ডমাৰ্ক, মোবাইল নাম্বাৰ, পিন কোডটো আপোনালোকৰ দি দিব। তাৰপিছত আপোনালোকৰ হাউচ নাম্বাৰ যোনটো হ'ব সেইটো দি দিব, আপোনালোকৰ কোনটো পুলিচ ষ্টেচনৰ আণ্ডাৰত হয় সেইটো দি দিব। আৰু এটা পেজ আছে, সেই পেজটো মই আপোনালোকক দেখুৱাই দি আছোঁ। এই যোনটো পেজ আছে এই পেজটোত আপোনালোকে দেখিব পাৰিছে উইডো, দিব্যাংজন, ডিভোৰ্চ উমেন, উমেন AAY বেনিফিচিয়াৰী, আনমেৰিড উমেন, এই 5জন মানুহৰ বাবে এই কেটাগৰীটো আছে। ইয়াত আপোনালোকে সুন্দৰকৈ আপোনাৰ বেংক একাউণ্টৰ নাম্বাৰ, বেংকৰ নাম, বেংকৰ ব্ৰাঞ্চ নেম আৰু IFSC কোডটো দি দিব। ইয়াৰ পাছত আপোনালোকে ইয়াত আপোনালোকৰ বেংক পাছবুক ফ্ৰণ্ট পেজ, মানে আপোনালোকৰ যোনটো পাছবুক আছে তাৰ ফ্ৰণ্টৰ পেজটো আপোনালোকে জেৰক্স কৰি এই ফৰ্মটোৰ লগত গাঁঠি দিব লাগিব। ইয়াৰ পিছত আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াত দি দিব, আপোনালোকৰ ইয়াত এপিক নাম্বাৰটো দি দিব, মানে আপোনাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰপিছত আপোনালোকে য'ত ছেল্ফ ডিক্লেৰেশ্যন আছে তাত আপোনালোকে য়েছত টিক কৰি দিব। ইয়াৰ পিছত অকণমান তলত আহিলে আপোনালোকে দেখিব পাব যে ছেল্ফ ছিগনেচাৰ, আপোনালোকে তাত আপোনালোকৰ ছিগনেচাৰটো কৰি দিব। তাৰ যোনটো নেক্সট পেজ আছে এই পেজটোত আপোনালোকে চাই লওক ভালকৈ কি কৰিব লাগিব। এই পেজটোত আপোনালোকে প্ৰথমে আপোনালোকৰ নিজৰ নামটো দিব লাগিব। তাৰপিছত আপোনালোকৰ ইয়াত গাৰ্জেনৰ নাম লিখি দিব লাগিব। তাৰপিছত আপোনালোকৰ কিমান বয়স হৈছে সেইটো দিব লাগিব, ইয়াত দিব লাগিব, মানে আপোনালোকৰ গাঁওখনৰ নাম সুন্দৰকৈ সম্পূৰ্ণকৈ লিখিব লাগিব। ইয়াত আপোনাৰ ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহিলে চাব যে ইয়াত আপোনালোকৰ বেনিফিচিয়াৰী নেম আছে, আপোনালোকৰ বেনিফিচিয়াৰী নেমটো লিখি দিব আৰু আপোনালোকৰ যোনটো ডেট, মানে যোনদিনাখন ফৰ্মটো ছাবমিট কৰিব সেইটো দিব আৰু আপোনালোকৰ গাঁওখনৰ নাম সুন্দৰকৈ ইয়াত লিখি দিব সম্পূৰ্ণ। ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে পঞ্চায়তত বা ব্লকত গৈ আপোনালোকে আপোনাৰ
এই ফৰ্মখন জমা কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ এপ্লাই সম্পূৰ্ণ হৈ যাব। ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে দেখিব পাইছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আপোনালোকে যদি ৯,০০০কৈ টকা যদি পাব বিচাৰে বা যিকোনো আঁচনি যদি ধন পাব বিচাৰে তেনেহ'লে আপোনালোকে আপোনালোকৰ একাউণ্টটোত KYC কৰাটো বাধ্যতামূলক। গতিকে আপোনালোকে যদি KYC যদি কৰিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিব, মই আপোনালোকক জনাই দিম কেনেকৈ আপোনালোকে ঘৰতে বহি আপোনালোকৰ মোবাইলৰ পৰা সম্পূৰ্ণভাৱে কেনেকৈ বিনামূলীয়াত আপোনালোকে KYC কৰিব পাৰিব এটকা নিদোৱাকৈ। যদি আপোনালোকক ইয়াৰ ওপৰত এটা ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, বা মই যদি কালি বা পৰহি যদি ভিডিঅ' বনাওঁ তেতিয়াহ'লে মই এইটো আই বটনত দি দিম, আপোনালোকে নিশ্চয় চাব পাৰিব। ধন্যবাদ।